কম পাওঁ হয়নে? এই লোকসভা নিৰ্বাচনত আমি কাক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰো? প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰো? নৰেন্দ্ৰ মোদীক। সকলোৱে নে? আপোনালোকে কাক বিচাৰে? নৰেন্দ্ৰ মোদী হয়তো? ঠিক আছে, এতিয়া নৰেন্দ্ৰ মোদীক যদি আমি প্ৰধানমন্ত্ৰী হিচাপে বিচাৰো তেতিয়াহ'লে আমি ইয়াতে কাক জিকাব লাগিব? কাক জিকাব লাগিব? জয়ন্ত ছাৰক, জয়ন্ত মুছাহাৰীক ন? আমাৰ বন্ধু বিধায়ক জয়ন্ত খুব ভাল ল'ৰা, ভদ্ৰ ল'ৰা। আমি জয়ন্তক যদি কিহৰ ছবিত ভোট দিম? কিহৰ ছবিত? ট্ৰেক্টৰৰ ছবিত ভোট দিলে ভোটটো কোনে পাব? কোনে পাব? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাব হয়নে? আৰু সকলোৱে কৈ আছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবাৰ 400 সমষ্টিত জিকি, মানে বিজেপি আৰু বিজেপিৰ মিত্ৰ দলবিলাকে 400তকৈ বেছি সমষ্টিত জিকিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিমান বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব? তৃতীয়বাৰৰ কাৰণে হয়নে? 3 বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। আৰু আজি কোনো দলেও নকয় নিজে চৰকাৰ বনাম বুলি, কোনো দলেও নোকোৱা হৈ গ'ল। সকলোৱে কৈ আছে যে বিজেপিয়ে 400 নাপায়, কিন্তু কোনো নাপায় যে, কোনো নকয় যে 350 কম পাব। আজি দেশৰ পৰিৱেশটো এনেকুৱা, সকলোৱে কৈ আছে যে বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটে 400 চিট নাপায়। ঠিক আছে, 400 নালাগে, 10টা কম পালেও 5টা কম পালেও আমিতো চৰকাৰ বনাম নে নবনাম? বনাম নে নবনাম কওক? এতিয়া বনাম, গতিকে আমি আমাৰ ভোট নষ্ট কৰিম নেকি? কোনোবাই ভোটটো নষ্ট কৰিব বিচাৰে নেকি? এফালে কোনোবাই বিচাৰে নেকি ভোটটো নষ্ট কৰিব? ভোটটো কাক দিলে নষ্ট হ'ব? কাক দিলে? নাঙল। নাঙল, ফাল নোহোৱা নাঙল হয়নে? এইকেইদিন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে নাঙলৰ কিবা কাম আছে নেকি? এতিয়া নাঙলৰে কোনোবাই মাটি এতিয়া চহায় নেকি? মাটি চহায় কি হয়? ট্ৰেক্টৰেহে চহায় হয়নে নহয় কওক? অংকটো চিধা চিধি ওলাই গ'ল। কাৰ কাম আছে, কাৰ গুৰুত্ব আছে, চিধা চিধি ওলাই গ'ল হয়নে? এতিয়া নাঙলৰে কোনো খেতি নকৰে, কৰে নেকি? খেতি কিহৰে কৰে? ট্ৰেক্টৰে কৰে। গতিকে গুৰুত্ব কাৰ বেছি? ট্ৰেক্টৰৰ বেছি। গতিকে আমি সকলোৱে যাতে ট্ৰেক্টৰৰ ছবিত ভোট দিওঁ, সকলোকে মই অনুৰোধ কৰিছো। মই কেইটামান সৰু সৰু কথা কৈ আপোনালোকৰ পৰা বিদায় মাগিম। আমাৰ ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহে নে নাই? আহে নে নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ? PMUY বুলি কয়, চৰকাৰে দিয়ে। আহে নাই? কোনোবাই পাইছে নাই কওকচোন? পাইছে? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰটো পাব লাগে। মোদী ঘৰ বুলি কয় নেকি? PM মোদী ঘৰ, PM মোদী ঘৰ, ঠিক আছে, চৰকাৰী ঘৰ, PM মোদী ঘৰ। মুঠৰ ওপৰত পায়নে নাপায়? আগতে কেনেকুৱা আছিলে মনত পেলাওকচোন। 10 বছৰ আগত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু যেতিয়া ইয়াতে BPFৰ চৰকাৰ আছিলে, তেতিয়াতো মানুহে ঘৰ দেখাই পোৱা নাছিলে। ঘৰৰ টকাবিলাক গোটেই খাই পেলাইছিলে নাই? পেলাইছিল নে নাই কওক? আৰু যিকেইটা ঘৰ বনাইছিল সেইকেইটা আৰু কি নাছিলে? ৱাল নাছিলে হয়নে? 4টা খুঁটা, ওপৰত টিং আৰু ৱাল নাই হয়নে নহয় কওক আপোনালোকে? হয়নে? তেতিয়া টকাবিলাক কাৰ তাত আহিছিলে? BDOৰ একাউণ্টত আহিছিলে। আমাৰ যেতিয়া BDO থাকে, ব্লক ডেভেলপমেণ্ট অফিচ, তাৰ BDOৰ একাউণ্টত টকাবিলাক আহে। BDOয়ে কি কৰে? ঠিকাদাৰক ঘৰ বনাবলৈ দিয়ে। ইয়াতে MCLয়ে টকা খাই দিয়ে, EMয়ে টকা খাই দিয়ে, বাকীটো হাগ্ৰামা মহিলাৰ জংঘলেৰে সকলোৱে জানেই। গতিকে ঘৰবিলাক নহৈছিল হয়নে নহয় কওক? ঘৰবিলাক হৈছিল নেকি তেতিয়া? অলপ কথাটো ক'লে মই ভাল পাম। ঘৰ হৈছিল নেকি তেতিয়া? হৈছিল নেকি তেতিয়া? এতিয়া ঘৰটো কোনে বনায় কওক? এতিয়া ঘৰবিলাক কোনে বনায়? ডাইৰেক্ট মোদীয়ে দিয়ে, বনায় কোনে? বনায় কোনে? নিজে বনায়। মামা আৰু মোদীয়ে দিয়ে, মোদী আৰু মামাই দিয়ে, বনায় কোনে? এতিয়া নিজে বনায় নবনায় কওক? এতিয়া কোনো ঠিকাদাৰ নাই, কোনো দালাল নাই, কোনো তাতে JE নাই, কোনো MLA নাই, কোনো EM নাই, কোনো MCLA নাই, আৰু কোনো VCDC নাই। আছে নেকি কওক? আছে নেকি কওক? যদি কৰবাত কোনোবা VCDCয়ে কয় বোলে আমি ঘৰ দিম, সি মিছা কথা কয়। দিয়া যদি মই MLA, মই মন্ত্ৰী, ময়ো যদি ঘৰ দিম বুলি কৈছো, এয়া মিছা কথা। নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়া কাকো ঘৰ দিয়াৰ অধিকাৰ দিয়া নাই। যাৰ কেঁচা ঘৰ সকলোৱে পাব, আৰু কোনে বনাব? গৃহস্থই নিজে বনাব।
কিমান ডাঙৰ লাভ হৈ গ'ল কওকচোন। এতিয়া মানুহবিলাকে কি কৰে, ঘৰটোৰ দাম 1.5 লাখ টকা হয়নে? আৰু কংগ্ৰেছে কিমান দিছিলে তেতিয়া? কিমান আছিল মনত আছেনে? ৭৫,০০০। তেতিয়া ৭৫,০০০। আৰু নৰেন্দ্ৰ মোদীক চাওক, একে ৰাতিৰ ভিতৰত 1.5 লাখ কৰি দিলে। নৰেন্দ্ৰ মোদী প্ৰথম প্ৰধানমন্ত্ৰী কেতিয়া হৈছিল কোনে জানে? কেতিয়া হৈছিল নৰেন্দ্ৰ মোদী প্ৰথম প্ৰধানমন্ত্ৰী? 10 বছৰ আগত হয়নে? 14 চনৰ মাৰ্চ মাহলৈকে কংগ্ৰেছৰ চৰকাৰ আছিল আৰু BPFৰ চৰকাৰ আছিল। তেতিয়া ঘৰটো আছিল ৭৫,০০০ টকা আৰু ৰাতাৰাতি কিমান বাঢ়ি গ'ল? 1.5 লাখ বাঢ়ি গ'ল। কে করলো এরকম? বিজেপি করলো কি কংগ্রেস করলো? কে করলো? কোনে কৰিলে? মোদীয়ে কৰিলে হয়নে? এটা মোদী ডাঙৰীয়াই এনেকৈ ঘৰ বনাই দিলে, লেট্ৰিনো বনাই দিলে, জল জীৱন আঁচনিৰ যোগেদি পানীও দিলে। দিলে নে নাই কওক? আগতে ৰাস্তাটো কেনেকুৱা আছিল? আপোনালোকে লিলি পাৰিলে হা ৰাস্তাটো আজিৰ পৰা 7 বছৰ আগত ৰাস্তাটো কেনেকুৱা আছিল? কেঁচা আছিল নে নাই? মই এইবিলাক অঞ্চলত ঘূৰি ফুৰা মোৰ মনত আছে। 12 চনত যেতিয়া সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, সাম্প্ৰদায়িক সংঘৰ্ষৰ কাৰণে দায়ী কোন? ইয়াতে সাম্প্ৰদায়িক সংঘৰ্ষৰ কাৰণে দায়ী কোন? হাগ্ৰামা মহিলাৰ কংগ্ৰেছ হয়নে নহয়? আৰু ইয়াতে মানুহ দিনতে মানুহ মাৰিছিল, ৰাতিটো বাদেই দিলো। অকল হত্যা, হিংসা আৰু বেয়া পৰিৱেশ। এই পৰিৱেশ কাৰ দিনত হৈছিলে? কংগ্ৰেছ আৰু BPFৰ দিনত হয়নে? নাঙল আৰু হাতৰ দিনত। এতিয়া আপোনালোকে কওক, যোৱা 8 বছৰত আমাৰ এই BTCত ক'ত বোমা বিস্ফোৰণ? ক্ষমতা লাগে, যাক ক্ষমতা লাগে, কিন্তু আমি সেইবিলাক কাম নকৰোঁ। বিজেপিয়ে সেইবিলাক কাম কৰিব নোৱাৰে আৰু বিজেপিৰ সহযোগী UPPLও সেই কাম কৰিব নোৱাৰে। আমি অসমত কাকোৱে মাৰিব নিদিওঁ।